আমি অখণ্ড সংখ্যাৰ পাটিগণিত পাঠটো কৰি আছিলোঁ তাৰে আমি 3.1 যেটো অনুশীলনী সেইটো ইতিমধ্যে শেষ কৰিছোঁ আৰু সেই সম্পৰ্কীয় অৰ্থাৎ আৰোহণ পদ্ধতি বা সংক্ৰমিকা it means method of induction গোটেইখিনি আমি ডিসকাস কৰিলো অলৰেডি এতিয়া ইয়াৰ পিছতে আমি তোমালোকক বেলেগ এটা কনসেপ্ট সেই চেপ্টাৰটোৰে বেলেগ এটা কনসেপ্ট ডিসকাস কৰিবলৈ গৈছো গতিকে সেই কনসেপ্টটো ডিসকাস কৰাৰ আগতে আমি এটা কথা চাই লওঁ তোমালোকে নিশ্চয় সৰুৰ পৰাই হৰণ অংক কৰি আহিছে মানে গতিকে হৰণ অংক এটা কেনেকৈ কৰে তোমালোকে জানা যেনিবা মই 25 নম্বৰ সংখ্যাটো হৰণ কৰিব বিচাৰিছো আৰু তাক যেনিবা মই 2 ৰে হৰণ কৰিব দিছো মানে 25ক মোক হৰণ কৰিব দিছে 2 ৰে তেতিয়া এটো মই 2 বাৰং ধৰা 24 1 এটো আমি এটা বাকি পালো ৰিমাইন্ডাৰ এটা পালো সো আমি পঢ়িছো কেনেকৈ লিখিব পাৰো 25 2 ৰে হৰণ কৰিছো 12 বাৰ গৈছে 12 টাইমস আমি কৰিব পাৰিছো থাকি গল এটা ৰিমাইন্ডাৰ আৰু আমি যদি সেই একেটা 25 কে আমি 5 ৰে যদি ডিভাইড কৰো 5 5 যে 25 তো ইয়াৰ ৰিমাইন্ডাৰ 0 সো একেটা 25 ইয়াত 5 ৰে কৰোতে 5 টাইমস গৈছে আৰু ৰিমাইন্ডাৰ আছে 0 সো ইয়াত আমি 25 নাম্বাৰটোক দুটা বেলেগ বেলেগ নাম্বাৰে ডিভাইড কৰিছো এবাৰ 2 ৰে ডিভাইড কৰিছো এবাৰ 5 ৰে ডিভাইড কৰিছো তোকে নিশ্চয় জানা 25 কি বুলি কয় আমি অসমীয়াতে সৰুতে শিকি আহিছিলো ভাজ্য 5 ৰে যে মই বা 5 বা 2 ইহঁতৰে ডিভাইড কৰিছো এটোৱে বা এটোৰে এটোক আমি কি বুলি কৈছিলো ভাজক আৰু যেটো ওপৰত পাইছো 5 পাইছো বা আমি 12 পাইছো না 12 পাইছো সো 12 বা 5 আমি তাক কি বুলি কওঁ ভাগফল আৰু শেষত ইয়াতে 1 পাইছো বা আমি 0 পাইছো 1 বা 0 আমি তাক কি বুলি কওঁ ভাগ শেষ বা বাকি আমি একিটা নাম পাই আইছো এইটো এনেকুৱা আছিল ডিভাইজৰ কোশেন্ট এইটো ৰিমাইন্ডাৰ সো আমি এনেকুৱা ধৰণৰ কথাখিনি পাই আহিছো আৰু হেতুৰ ওপৰত বেস কৰি আমি এটা সৰুতে শিকি আহিছো হেতু হৈছে ভাজ্য ইকুৱেল ভাজক পূৰণ ভাগফল যোগ বাকি এনেকুৱা আমি পাই আহিছো ন ডিভাইডেড ডিভাইজৰ কোশেন্ট আৰু ৰিমাইন্ডাৰ আমি এখিনি পাইছো এতিয়া আমি ইয়াক যদি a বুলি লওঁ ইয়াক যদি b বুলি লওঁ ইয়াক যদি q বুলি লওঁ q আৰু ইয়াক r এনেকৈ লব পাৰো a ইকুৱেল bq প্লাস r আমি এটা ইয়াত 25ক ডিভাইড কৰিছো ইয়াৰ ডিভাইডিং 25 এতিয়া এই ডিভাইড কৰোতে আমি দেখিলো যে 2 ৰে ডিভাইড কৰিছো এটা ৰিমাইন্ডাৰ ৰৈ গৈছে আৰু যেতিয়া 5 ৰে ডিভাইড কৰিছো ৰিমাইন্ডাৰ ৰোৱা নাই 0 ওলাইছে সো গতিকে যদি ৰিমাইন্ডাৰ বা বাকি পাও তেতিয়া আমি কওঁ যে এই সম্পূৰ্ণ হৰণ না যায় কমপ্লিটলি ডিভাইড কৰিব নোৱাৰি তাক আৰু যদি আমি ৰিমাইন্ডাৰ যেটো r বুলি কলো 0 পাই গলো ইয়াতে যেনিবা যেটো r এটা যদি 0 পাই যাও তেতিয়া আমি ক'ব পাৰো যে
বিৰে এক সম্পূৰ্ণকৈ ডিভাইড কৰিছে সেইটো ক'ব পাৰোঁ তাৰ ওপৰতে বেছ কৰি আমি এটা ৱৰ্ড পাইছোঁ সেইটো হৈছে ডিভিজিবিলিটি বা এইটো অসমীয়াত যদি আমি কওঁ এইটো কম বিভাজ্যতা গতিকে আমি এই কনচেপ্টটো পাইছোঁ কিহৰ ওপৰত বেছ কৰি যে এটা নাম্বাৰক বেলেগ এটা নাম্বাৰে ডিভাইড কৰিলে কি সম্পূৰ্ণ ডিভাইড হয় নে নহয় যে বাকি যদি থাকে তেতিয়া সম্পূৰ্ণ ডিভাইড হোৱা নাই বুলি কওঁ আমি বাকি ৰৈ গৈছে আৰু যদি বাকি নাথাকে মানে যদি ৰিমাইণ্ডাৰ ইকুৱেল 0 হয় তেতিয়া আমি কি বুলি কওঁ যে ডিভাইড হৈ গ'ল হয়নে সো এই কনচেপ্টটোকে আমি বিভাজ্যতা বা ডিভিজিবিলিটি বুলি তোমালোকৰ কিতাপত পাইছোঁ সেই টপিকটো আছে আমি সেই টপিকটো ডিছকাছ কৰিবলৈ গৈছোঁ গতিকে চৰ্তটো কি বুলি ক'লোঁ ইয়াতে মই চৰ্তটো হ'ল যে r শূন্য হ'ব লাগিব গতিকে এই যে আমি a ইকুৱেল bq প্লাছ r এটা ইকুৱেশ্যন পাইছোঁ ইয়াত r যদি আমাৰ 0 হৈ যায় r ইকুৱেল যদি 0 হৈ যায় তেতিয়া আমি কি পাম a ইকুৱেল bq তেতিয়া আমি ক'ব পাৰিম যে মানে এক b ৰে বা q ৰে ডিভাইড কৰিব পাৰিম that means a is divisible by b or q বা a হৈছে b ৰে a b ৰে বিভাজ্য বা q ৰে বিভাজ্য a is divisible by b or a is divisible by q আমি হেতু ক'ব পাৰো এটা কেনেকৈ লিখে এটো এটুকে লিখিবৰ কাৰণে এটা সিম্বল আমি ইউজ কৰি আছো যদি আমি সে ধৰিলো a equal bq এনেকৈ যেটা লিখিলো আমি সে 25 এনেকৈ লিখিলো তো 5 ইয়াৰ মিনিং টু হল 25 ক 5 ৰে ডিভাইড কৰি আছে কিন্তু যদি আমি ডিভিজিবিলিটি বা ডিভিজিবল বুলি ক'বলৈ যাওঁ কেনেকৈ লিখিম 25 ক 5 ৰে ডিভাইড কৰিব পাৰি আজদাল সিধাকে দিছো মই 25 ক 5 ৰে ডিভাইড কৰিব পাৰি আৰু সেই একেটা আইডিয়া লগাই 25 ক মই 2 ৰে ডিভাইড কৰিব পাৰি নে নোৱাৰি গম পালো ন 25 ক 2 ৰে ডিভাইড কৰিব নোৱাৰি 25 not divisible by 2 সো এটো not divisible তো আমি সেই আজদাল সিধা আজদাল কাটি দিলো আৰু ডিভিজিবল তো এনেকৈ ৰাখি থলো এই সিনডাল ইউজ কৰি এনেকৈ নিদিবা তোমালোকে 25 divisible by 5 এনেকুৱা ধৰণে নিদিবা এটো ৰং হয় ৰিপ্ৰেজেন্টেশনটো এনেকৈ লিখিবা সিধাকে দিবা আজদাল এতিয়া আমি গম পালো যে ডিভিজিবিলিটি বা ডিভিজিবল টপিকটোৰ মিনিংটো কি আৰু ইয়াক আমি এটোৰ পৰা কেনেকৈ লিখিব পাৰো যে 25 তাক যদি 5 ৰে ডিভাইড কৰিছো মই 5 পাইছো বা এটা বেলেগ নম্বৰ ল 24 তাক যদি মই 3 ৰে ডিভাইড কৰিছো মই 8 পাইছো সো ভালকে চালে ইয়াত 3 ৰে 24 ক ডিভাইড কৰিব পাৰি 8 ৰে 24 ক ডিভাইড কৰিব পাৰি তাৰ মানে 3 is factor of 24 and 8 is also factor of 24 है उत्पादक আমি উৎপাদক বুলি ক'ব পাৰো উৎপাদক নিশ্চয় তোমালোকে জানা তাৰছত 24 ৰ দুটা উৎপাদক এটা 3 পাইছো এটা 8 পাইছো তেনেকৈ মই 25 ৰ উৎপাদক 5 পালো কিন্তু 25 ৰ উৎপাদক 2 নহয় সেই একেদৰে আমি আৰু এটা কথা ক'ব পাৰো যে 3 বা 8 দুইটাৰে গুণিতক 24 গুণিতক আমি কি বুলি কওঁ ইংলিছত মাল্টিপল দুইটাৰে মাল্টিপল 24 অৰ্থাৎ এই কথাখিনি আমি সৰুৰ পৰাই পাই আহিছো কিন্তু এতিয়া আমাক কিছুমান সিম্বলৰ সহায় দেখুৱা হৈছে আমি এইখিনি কথা সৰুৰ পৰা ইউজ কৰি আহিছো এতিয়ালৈকে ম্যাথমেটিক্সত কিন্তু আমাক সিম্বলৰ সহায় দেখুৱা হৈছে যে এই ফ্যাক্টৰ বা যেটো আমি মাল্টিপল বুলি আমি কৈ আছো উৎপাদক আৰু গুণিতক এই দুইটা কনসেপ্ট কাৰ লগত ৰিলেটেড হৈ আছে এই ডিভিজিবিলিটিৰ লগত ৰিলেটেড হৈ আছে
বা আমি অসমীয়াত ক'লে বিভাজ্যতাৰ লগত যদি এটা সংখ্যা বিভাজ্যতাৰ অৰ্থটো হ'ল কি মানে তোমাৰ বাকি 0 তাৰমানে a ইকুৱেল b কিউ যেটা আমি ভাগকলনৰ সূত্ৰ জেনেৰেল মেথছত পাইছো বা আমি এডভান্সতো পাইছো এটো a ইকুৱেল b কিউ সে a b কিউ ইয়াত r যেটো হয় হেটো নাইকিয়া হৈ গল মানে r ইকুৱেল 0 তেতিয়া a ইকুৱেল b কিউ এই এক্সপ্ৰেছনটোৰ পৰা আমি কি বুলি ডিভিজিবিলিটি কনসেপ্টটো পাইছো আৰু তাত আমি ফ্যাক্টৰৰ মাল্টিপলটো গম পালো কি হয় এতিয়া কিতাপত তোমালোকৰ ইয়াৰ কিছুমান মৌলিক ধৰ্মৰ বিষয়ে দিয়া আছে বিভাজ্যতাৰ মৌলিক কিছুমান ধৰ্মৰ বিষয়ে দিয়া আছে টপিক তোমালোকৰ হেতু হৈছে 3.4.1 হেতু হৈছে বিভাজ্যতাৰ মৌলিক ধৰ্মসমূহ আৰু এই সমূহ যদিহে এমসিকিউ জাতীয় প্ৰশ্ন নহয় তো এইখিনিৰ এমসিকিউ জাতীয় প্ৰশ্নটো এইখিনি খুব দৰকাৰী হ'ব মানে কোৱেশ্চন এৰেঞ্জ কৰিব পাৰি এইখিনি টপিকৰ পৰা জেনেৰেলি এতিয়ালৈকে এই মৌলিক ধৰ্ম বুলি কওঁতে তোমালোকৰ 7টা আছে 1 পৰা 7 লৈকে 7টা বেলেগ বেলেগ মৌলিক ধৰ্ম ইয়াত উল্লেখ কৰিছে কিতাপত আৰু এই 7টা ধৰ্মৰ যিকোনো এটা বা দুটা সাধাৰণতে মেট্ৰিক পৰীক্ষাত প্ৰমাণ কৰিবলৈ আহিয়ে থাকে প্ৰথমে দিছে তোমালোকৰ যেটো উপপাদ্য বুলি দিয়া আছে ইয়াত উপপাদ্য 3 বুলি দিয়া আছে থিওৰেম 3 ABC যিকোনো অখণ্ড সংখ্যাৰ ক্ষেত্ৰত ABC যিকোনো অখণ্ড সংখ্যাৰ ক্ষেত্ৰত মানে A, B, C belongs to Z যিকোনো অখণ্ড সংখ্যাৰ ক্ষেত্ৰত আমাক নাম্বাৰ 1 দিছে 0 is divisible by A is divisible by 1 আৰু A is divisible by A তাৰ মানে 0 এনেকুৱা এটা সংখ্যা যাক যিকোনো সংখ্যা হৰণ কৰিব পাৰি আমি জানো সেই কথাটো তাকে প্ৰমাণ কৰিব লাগিব আমি এতিয়া বা যিকোনো এটা সংখ্যাক সদায় একেৰে হৰণ কৰিব পাৰি আৰু যিকোনো এটা সংখ্যা এক নিজে হৰণ কৰিব পাৰে তাৰ মানে নিজে এটা সংখ্যা নিজকে নিজে হৰণ কৰিব পাৰে বা বিভাজ্য 0 যিকোনো সংখ্যাৰে বিভাজ্য আৰু যিকোনো সংখ্যা 1 এৰে বিভাজ্য বা আমি সহজে ক'ব পাৰো 1 যিকোনো সংখ্যাৰ এটা উৎপাদক আমি এটা গুৰুত্বহীন উৎপাদক বুলি কওঁ তাৰ পিছত a মানে এটা সংখ্যা নিজে নিজৰ উৎপাদক that means a number always a factor of itself and 1 is factor of every number we call it as trivial factor and 0 can be divided by any number so itu proof যদি আমি কৰিব লগা হয় proof কৰিব দিছে আমাক that means আমি গুটেই গিটা এই জিমান গিটা থিওৰেম দৰ দিছে 3 বুলি কই 3.1 মানে 1 2 3 4 7 লৈকে আছে গুটেই আমি জানিব লাগিব proof কৰিব লাগিব এতিয়া এটা কথা চাও 0 যিকোনো সংখ্যাৰ লগত যদি আমি 0 পূৰণ কৰি দিও ৰিজাল্টটো সদায় 0 হয় সো এটো সোয়া a equal b into q তো ইয়াৰ পৰা আমি কি লিখিব পাৰো এই স্টেটমেন্টৰ পৰা a divided by b that means a is divisible by b বা a is divisible by q সেই একটা আইডিয়া আমি লিখিব পাৰো যে 0 is divisible by a দৰকাৰী কথা এটা হল যে a কোনো কাৰণতে 0 হ'বলে নহব মানে এনেকুৱা নহব যে 0 by 0 এটো ইনডেফিনিট বাট অনিৰ্ণয় ৰূপ গতিকে a কোনো কাৰণতে শূন্য হ'ব নোৱাৰিব a এটা অশূন্য সংখ্যা নন জিৰো কোয়ান্টিটি হ'ব লাগিব নন জিৰো এটা ইন্টিজাৰ হ'ব লাগিব তে 0 ক যিকোনো নন জিৰো ইন্টিজাৰ ডিভাইড কৰিব পাৰে এটো তেনেকে আমি এটা কথা জানো যে আমি এটা নম্বৰ লৈ লওঁ যে 2 1 into 2 2 যদি এনেকে ফ্যাক্টৰাইজ কৰো বা উৎপাদক বিশ্লেষণ কৰো 1 into 2 পালো
তেনেকৈ আমি যদি a এটা সংখ্যা লওঁ a ভাগ কৰিলে 1 into a equal 1 into a তো ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ এটোত যে 2 ক একেৰে হৰণ কৰিব পাৰিছে 2 এটো এক এটা উৎপাদক তাৰ বা নিজে এটা উৎপাদক হয়নে 2 ক 2 ৰে ভাগ কৰিব পাৰিছে গতিকে আমি 1 একেৰে ভাগ কৰিব পাৰি বা 1 সংখ্যাটো নিজে a ৰে ভাগ কৰিব পাৰি বুলি আমি কৈ দিব পাৰোঁ তো এটো হৈছে প্ৰমাণটো তাৰ ইয়াৰ পিছতে তোমালোকৰ আৰু দিয়া আছে আমি 2 নম্বৰটো চাওঁ 1 is divisible by a if and only if যদি আৰু যদি হে if and only if a equal plus minus 1 এতিয়া আমি এটা লিখিব পাৰোঁ যেহেতু 1 চাবা দেই 1 কেতিয়া পায় 1 into 1 আৰু কেতিয়া পায় 1 যদি হে এনেকুৱা হয় তানে -1 মাল্টিপ্লাই কৰিলে 1 পাবা নহলে 1 আৰু 1 মাল্টিপ্লাই কৰিলে 1 পাবা নিশ্চয় গম পালো এইটো কথা আমি এতিয়া আমি ধৰি লওঁ যে ধৰা হল কাৰণ যদি আৰু যদি হে দিছে গতিকে আমি দুই ফালৰ পৰা প্ৰমাণ কৰি দেখাব লাগিব ধৰা হল 1 is divisible by a ইয়াৰ ইমপ্লাইজ কি হ'ব 1 equal a q য'ত q যিকোনো এটা অখণ্ড সংখ্যা এতিয়া এইটো যদি আমি আইডিয়া লগাও এইটোৰ পৰা তেন্তে আমি কি ক'ব পাৰো a equal 1 আৰু q equal 1 এটো বা a equal -1 q equal -1 নহয়নে সো কি পালো আমি a 1 পালো বা a -1 পালো গতিকে এটো আমি এই স্টেটমেন্টৰ পৰা এটো কথা ক'ব পাৰো যে যদি 1 a ৰে ডিভাইড হয় তেন্তে a হয় +1 নহয় -1 এবাৰ আকৌ আমি ধৰি লওঁ এবাৰ যেনিবা ধৰি ললো বিপৰীত ক্ৰমে a equal +-1 এতিয়া যদি a equal মই 1 বুলি লৈ লওঁ আৰু আমি জানো যে 1 into 1 equal 1 ইয়াৰ অৰ্থটো হ'ল 1 is divisible by 1 is divisible by 1 কাৰণ এটো গতিকে আমি কি লিখিব পাৰো বা এই 1 ৰ জায়গাত আমি a লিখি দিব পাৰো এটো হল আকৌ যদি আমি a equal -1 লৈ লওঁ তেতিয়া আমি কি লিখিব পাৰো -1 into -1 equal 1 গতিকে আমি কি লিখিব পাৰো 1 is divisible by -1 বা হে -1 ৰ ঠাইত আমি লিখি দিও a গতিকে আমি দুই ফালৰ পৰা প্ৰমাণ কৰিলো কি প্ৰমাণ কৰিলো যদি 1 divisible by a হয় তেন্তে a নিশ্চয় +-1 হ'ব লাগিব বা যদি a equal +- হয় তেন্তে 1 নিশ্চয় a ৰে ডিভিজিবল হ'ব লাগিব এটো আমি প্ৰুফ কৰিলো ইয়াৰ পিছতে আমাৰ নেক্সট টু চাও আমি কি আছে তো নাম্বাৰ 3 আমাক দিয়া আছে যদি b divisible by a আৰু d divisible by c তেন্তে bd divisible by ac এটো আমাক প্ৰুফ কৰিবলৈ দিয়া আছে যদি b divisible by a আৰু c d divisible by c তেন্তে আমাক bd divisible by ac বুলি প্ৰুফ কৰিবলৈ দিয়া আছে গতিকে দিয়া আছে given দিয়া আছে b এৰে হৰণ কৰিব পাৰি তাৰ অৰ্থটো হ'ল b আমি ইকুৱেল aq লিখিব পাৰো য'ত q belongs to z এটা অখণ্ড সংখ্যা মানে তেনেকে আমাক কি দিয়া আছে d is divisible by c দিয়া আছে তাৰ ঠাইত আমি কি লিখিব পাৰো d equal cp লিখিব পাৰো p এটা অখণ্ড সংখ্যা গতিকে এটো যদি মই 1 লওঁ ইয়াক যদি মই 2 লৈ লওঁ আৰু যদি দুইটা মই মাল্টিপ্লাই কৰি দিওঁ সে মই মাল্টিপ্লাই কৰিলো 1 আৰু 2 মাল্টিপ্লাই কৰিলো কি পালো মই bd পালো হিফালে aq into cp
সো ইয়াৰ পৰা BD হিচাপে থাকক AC ক মই সেপাৰেট কৰি দিওঁ ইনটু PQ সেপাৰেট কৰি দিলোঁ আৰু যেহেতু P আৰু Q দুইটা অখণ্ড সংখ্যা গতিকে PQ belongs to Z গতিকে ইহঁতৰ পূৰণফলটো অখণ্ড সংখ্যাই হ'ব যদি এইটো যদি অখণ্ড সংখ্যা হয় তেন্তে মই ডাইৰেক্ট কি লিখিব পাৰোঁ যে BD ক AC ৰে হৰণ কৰিব পাৰি যেটো আমাক প্ৰুফ কৰিবলৈ দিছে এটো আমাৰ প্ৰুফত আহি গ'ল নেক্সট তো কি দিয়া আছে 4 নম্বৰটো দিয়া আছে যদি B divisible by A আৰু C divisible by B divisible by A আৰু C তেন্তে C divisible by A দিয়া আছে যেহেতু B divisible by A তাৰ ঠাইত মই কি লিখিব পাৰোঁ B equal AP য'ত P এটা অখণ্ড সংখ্যা নহয়নে আৰু আমাক কি দিয়া আছে C divisible by B তো ইয়াৰ ঠাইত মই কি লিখিব পাৰোঁ C equal BQ so Q belongs to Z এতিয়া এই যে B equal মই AP ৰাখিছোঁ সেইটো আনি পেলাই ইয়াত পাতি দিওঁ মই B ঠাইত কি হ'ব এতিয়া C equal B ঠাইত যদি মই AP পাতি দিওঁ লগতে Q এটা আছিলেই এটো ইমপ্লাইজ কি হৈ গ'ল C A into PQ আৰু P আৰু Q দুইটাই ইন্টিজাৰ হয় গতিকে আমি ডাইৰেক্ট কি লিখিব পাৰোঁ 6 এৰে ডিভাইড কৰিব পাৰি তাৰ মানে যেটো ইন্টিজাৰ হয় গতিকে এই 6 PQ ৰে ডিভাইড কৰিব পাৰি এৰো ডিভাইড কৰিব পাৰি গতিকে আমাৰ এটো যেটো প্ৰুফ কৰিবলৈ দিছে সেইটো আমাৰ উলাই গ'ল ইয়াৰ যিকিটা প্ৰুফ আছিল ইয়াৰ পিছৰ যিকিটা প্ৰুফ মানে 5 6 আৰু 7 হেকিটা আমি তোমালোকৰ পিছৰ যেটো ক্লাস হ'ব তাত কৰি দিম তোমালোকক ধন্যবাদ